ধুবুৰী জিলাৰ গোলকগঞ্জত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জগমোহন বিদ্যাপীঠৰ সন্মুখত হৰেণপালৰ চাহৰ দোকানত এই ঘটনা সংঘটিত হয় বুলি জনা পৰা গৈছে আৰু নিশাপে 12 মান বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ড। ভস্মীভূত হ'ল 6খনকৈ দোকান, যি জাগল আনন্দপালৰ অবিনাশ শিল্পালয়, হৰেণপালৰ চাহৰ দোকান, ৰাজু দাসৰ ফাষ্টফুডৰ দোকান, মিথুন মণ্ডলৰ ফাষ্টফুডৰ দোকান, জুৱেল আলীৰ পাম্পৰ দোকান আৰু গোবিন্দ অধিকাৰীৰ দোকান। জুইত আটাইকেইখন দোকানৰ যাৱতীয় বয়বস্তুৰ লগতে যাৱতীয় নথিপত্ৰ ভস্মীভূত হয় বুলি জনা পৰা গৈছে আৰু বতৰ বেয়া হোৱাৰ ফলত বিজুলী পৰি অগ্নিকাণ্ড সংঘটিত হয় বুলি অনুমান কৰিছে স্থানীয় ৰাইজে। অগ্নিকাণ্ডত প্ৰায় 25 লাখাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হৈছে বুলিও জনা পৰা গৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। কেনেকৈ হৈছে আমি খবৰ পাইছোঁ 15-12টাত। পুলিচে আজি খোঁজ কৰিছে যে নাম্বাৰ আছে নেকি, তো নাম্বাৰ নাথাকাতে এই টিংকুৰ বাৰীত যাই উদ্দেশ্য কৰি তেখেতে ফোন কৰিছে আমাক। তাৰপিছতে আমি আসি দুইটা ফায়াৰ ব্ৰিগেড অলৰেডি আগুন নিবাৰণৰ কাৰণে প্ৰস্তুত হৈছে। আৰু আমি যে ঘৰত ঢুকি কিবা বস্তু বাৰ কৰিম, ডকুমেণ্ট পাতি আৰু কি বস্তু বহুত আছিল, একো বিক্ৰী কৰিব পৰা নাই। কেইখন দোকান কৰিলে? হা, টোটাল কেইখন দোকান কৰিছে? দোকান ইয়াত আমাৰে আছিল, তিনিখন, এইফালে ভাইৰ আছিল আৰু ওফালে দুইটা, 5টা দোকান গৈছে। 5টা দোকান কৰিছে। আমাৰ বহুত ঠাকুৰৰ যিবিলাক সাজ সৰঞ্জাম, আমাৰ ডাইচপত্ৰ, মেচিন আছিল 3খন। মেচিনবিলাকতো একোৱেই নাই, চব পুৰি একদম ছাই হৈ গৈছে। ইনভাৰ্টাৰ আছিল। আমাৰ ভাইৰ দোকানত 2টা ফ্ৰিজ আছিল আৰু বহুত কিছু আছিল এটা চাহৰ দোকানত যিবিলাক বস্তু থকা লাগে। জুইটো লাগিছে ৰাতি 12টা-11টাৰ টাইম, এটা বিজুলী পৰিছে, ভয়ানক বিজুলী। তাছাড়া তো সব দোকান বন্ধ করে গৈছে, একদম সব আগুন ঠাগুন, তেতিয়া কোনো ধরনের জলওয়ানা আছে। বিজলি পরে এই দুর্ঘটনাটা ঘটেছে। নথিপত্র আমার বহুত আছিল, বন্ধনের বই আছিল, পোস্ট অফিসের বই আছিল, রিলায়েন্সর লাইফ ইন্স্যুরেন্সর কাগজ আছিল আর বাড়ির দলিল ডকুমেন্ট পাতি আছিল। আধাৰ কাৰ্ড, পেন কাৰ্ড এইবিলাক আমাৰ সদায় লাগি থাকে। আমি সেইকাৰণে ইয়াতে ৰাখিছোঁ, বাৰীতে একো আমাৰ নাই। যি বস্তু যে আমাৰ এটা ডকুমেণ্ট ওলাম এতিয়া একটাও নাই, সব পুৰি ছাই হৈ গৈছে। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।